আজি আমাৰ সংবাদমেলৰ মুখ্য বিষয়বস্তু হৈছে 2023 চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটাত গুৱাহাটীৰ দুৰ্বল স্থান। আপোনালোকে হয়তো আজি ৰাতিপুৱাই বাতৰি কাকতত দেখিবলৈ পাইছে লজ্জা বুলি আহিছে বাতৰি। প্ৰতিদিনত অসমৰ এখন আগশাৰীৰ কাকতত আহিছে যে লজ্জা স্বচ্ছতাৰ দেশৰ ভিতৰত 20 নম্বৰ স্থানত অসমো আছে। প্ৰথমতে এটা কথা ক'বলৈ বিচাৰিম যে 2023 চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটাত দুৰ্বল স্থান কেৱল গুৱাহাটীয়ে নহয়, গুৱাহাটীৰ ভিতৰতে এখন নলবাৰী চহৰ, এই নলবাৰী চহৰখনো অতিপাত প্ৰদূষিত হোৱা বুলি ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু বিশেষত আজি উত্তৰ পূৰ্বাঞ্চলত যি প্ৰাকৃতিক পৰিৱেশ, এই পৰিৱেশত এক যে ধ্বংসমুখী এটা যাত্ৰা আৰম্ভ হৈছে, যাৰ ফলত নেকি আজি আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে, তাকেই প্ৰমাণ কৰিছে। এতিয়া কথা হ'ল যে ভাৰতৰ 35খন ৰাজধানী চহৰৰ ভিতৰত 31 নম্বৰ স্থান লাভ কৰিছে গুৱাহাটীয়ে। ইয়াতকৈ আৰু নিৰাশাজনক হতাশাজনক খবৰ আমাৰ অসমবাসীৰ কাৰণে একোৱে হ'ব নোৱাৰে। যিটো সময়ত স্মাৰ্ট চিটি গঢ় দিয়াৰ নামত তেওঁলোকে বিভিন্ন ধৰণে ঢাক ঢোল বজালে। আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ সময়ত প্ৰতিখন নিৰ্বাচনত তেওঁ কৈছিলে যে গুৱাহাটী ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ চহৰ ৰূপে গঢ় দিবলৈ তেওঁলোকে চেষ্টা কৰিব আৰু তেওঁলোকে অসমক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য ৰূপে প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। কিন্তু আমি দেখিছোঁ যে তেওঁলোকৰ চেষ্টাটো হৈছে, কিন্তু তেওঁলোকৰ চেষ্টাটো ক'ত হৈছে যে চহৰখন ধ্বংসৰ ফালে আগবাঢ়ি গৈছে। আজি আমি দলং বনোৱা, উৰণীয়া সেতু বনোৱাত আমি কেতিয়াও বাধা নিদিওঁ। উন্নতি হ'ব লাগিব, উৰণীয়া সেতু আমাক লাগিব, উন্নয়ন আমাক লাগিব। কিন্তু সেই উন্নয়ন কৰিবলৈ যাওঁতে গছ বন কাটি সমূলাঞ্চে ধ্বংস কৰি হেজাৰ হেজাৰ গছ কাটি আজি আমাৰ চহৰখনক এটা মৃতমুখী পৰিৱেশলৈ পৰ্যবেক্ষিত কৰিছে, যাৰ ফলত আজি আমাৰ লজ্জাজনকভাৱে ভাৰতৰ ভিতৰত আমি 31 নম্বৰ স্থান লাভ কৰিবলগীয়া অৱস্থা হৈছে। আজি আম আদমি পাৰ্টীয়ে এই ক্ষেত্ৰত দৃঢ় উদ্বেগ প্ৰকাশ কৰিছে, উদ্বেগিত হৈছে। আম আদমি পাৰ্টীয়ে আজি উদ্বেগ প্ৰকাশ কৰাৰ মূলতেই হ'ল যে অসমৰ ভিতৰতে গুৱাহাটী চহৰখনৰ অৱস্থা অত্যন্ত দুখ লগা আৰু পয়া লগা অৱস্থা হৈ গৈছে। যিখন চহৰক আমাৰ নৰ্থ ইষ্টৰ দুৱাৰমুখ বুলি কয়, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কয়, এই দুৱাৰমুখ চহৰখনে আজি কিন্তু প্ৰদূষিত হৈছে আৰু এখন মৃত্যুমুখী যাত্ৰাৰ ফালে পৰ্যবেক্ষিত হৈছে। ইয়াৰ বহুতো কাৰণ আছে। ইয়াৰ বহুতো কাৰণ এইকাৰণে কৈছোঁ যে যেতিয়া আমাৰ GMC ইলেকশ্যন হৈছিলে, GMC ইলেকশ্যনৰ সময়ত আজি 1996ৰ পৰা কৃত্ৰিম বানৰ সমস্যা আছে অসমত, ভৰলু নদীখনৰ সমস্যা আছে। 216.79 কিলোমিটাৰ অঞ্চল জুৰি গুৱাহাটী চহৰখন। গতিকে সেই গুৱাহাটী চহৰখনৰ যি চাৰাউণ্ডিং এৰিয়া, এই এৰিয়াটোত তেওঁলোকে কিমান ধৰণৰ আঁচনি লৈছিলে, মিছন বানমুক্ত গুৱাহাটী আঁচনি তেওঁলোকে লৈছিলে। আৰু তেওঁলোকে কি কৰিছিলে যে গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগে মহানগৰী 954টা পথৰ কাষৰ নলাৰ 890 কিলোমিটাৰ দৈৰ্ঘ্য আৱৰ্জনা মুক্ত কৰিব বুলি তেওঁলোকে কৈছিলে। আৰু GMCয়ে 140টা নলাৰ 280 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ বুকুৰ 5খন নদী ক্ৰমে ভৰলু, বাহিনী, লখিমীজান, মৰা ভৰলু আৰু বশিষ্ঠ নদী আৱৰ্জনা মুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে। আৰু কি কৈছিলে তেওঁলোকে, আপোনালোকে শুনিব যে দক্ষিণ পূব গুৱাহাটীৰ পানী পৰিবাহী নলা তেওঁলোকে নিৰ্মাণ কৰিব আৰু 3 স্থানত পানী টেংকি হেঙেৰাবাৰী, নৱজ্যোতি নগৰ আৰু বশিষ্ঠত তেওঁলোকে কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে। আৰু সেয়া আছিলে গুৱাহাটীক জাক জমকভাৱে ভাৰতৰ ভিতৰতে এখন, উত্তৰ পূবৰ ভিতৰতে এখন অত্যন্ত ঐতিহ্যশালী আৰু চমক লগা চহৰত পৰিণত কৰাৰ তেওঁলোকৰ আছিলে এইবিলাক ঢাক ঢোল। কিন্তু সময়ত আমি কি দেখিলোঁ, তেওঁলোকে কৈছিলে যে ডাষ্টবিন ফ্ৰী গুৱাহাটী। এতিয়া নতুনকৈ আৰম্ভ হৈছে, আপোনালোকে গম পাইছে যে তেওঁলোকে কি কৰিছে, ডাষ্টবিন ফ্ৰী গুৱাহাটীৰ নামত তেওঁলোকে এখন নতুনকৈ আঁচনি এখন আৰম্ভ কৰিছে, য'ত নেকি তেওঁলোকে QR কোডৰ দ্বাৰা তেওঁলোকে চব মানে যিমান গুৱাহাটীত লেতেৰা জাবৰ আছে, এই জাবৰ প্ৰতি ঘৰ মানুহৰ তাত তেওঁলোকে স্কেন কৰাব। আৰু স্কেন কৰাই তেওঁলোকে কি কৰিব, এই জাবৰসমূহ তেওঁলোকে উঠোৱাৰ ব্যৱস্থা কৰিব, তাত মানুহে পইচা দিব নালাগে বুলি কৈছে। আমি ভাল কামবিলাকক সদায় আদৰণি জনাই আহিছোঁ, তেনেকৈ এই স্কেন কৰা কামটোকো আমি আদৰণি জনাইছোঁ। কিন্তু কথা হ'ল কি যে 3 বছৰে পৰিত্যক্ত অৱস্থাত পৰি থাকিলে আপোনাৰ জৈৱ গেছ প্ৰকল্প, যিসমূহ জাবৰ জোঁথৰ তেওঁলোকে উঠাই নি পেলাই এটা প্ৰকল্প কৰি তেওঁলোকে জৈৱ প্ৰকল্প গঢ়ি তুলি আজি সেইখিনি বস্তুকে এটা ৰিচাইকেল কৰি এটা ভাল বস্তুলে পৰ্যবেক্ষিত কৰাৰ কথা আছে।
পেলাই থৈ দিলে আমি কোৱা নাই তেওঁলোকৰে এগৰাকী বিধায়ক পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সন্মানীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই নিজেই কৈছে এয়াৰ কথা মিডিয়াৰ আগত যোৱা 2022-2023 চনত ৫,২২৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল গুৱাহাটী চহৰৰ নামত কিন্তু তেওঁলোকে কিমান খৰচ কৰিলে মাত্ৰ 760 কোটি টকা তেওঁলোকে মাত্ৰ খৰচ কৰিলে বাকিবোৰ পইচা তেওঁলোকে কিহত ব্যৱহাৰ কৰিলে এতিয়া আজি যে গুৱাহাটীৰ এই দুৰ্বল অৱস্থা 2023 চনৰ যে স্বচ্ছ সৰ্বেক্ষণ পতাত যে গুৱাহাটী আজি এই পয়ালগা অৱস্থা হ'ল কি কাৰণত এই যিমানখিনি কথা আপোনালোকে শুনিলে যিমানখিনি কথা ৰাইজে গম পাইছে ইতিমধ্যে এই কথাখিনিৰ মূল ইয়াৰে যিটো ৰিজাল্ট আহিছে আমাৰ এইটো ফলাফল আহিছে এই ফলাফলটোৱে হৈছে যে ৰাজধানী চহৰখন ক্ৰমে ক্ৰমে দিনে দিনে লাহে লাহে এক পৰিৱেশ প্ৰদূষিত হৈ ধ্বংসৰ মুখলৈ আগবাঢ়ি গৈছে আমাৰ কাউন্সিলৰসকলক 10 কোটি টকা তেওঁলোকে দিয়া কথা আছিলে কিন্তু আজিলৈকে কিন্তু 10 কোটিটো বাদেই দিয়ক কিমান কোটি দিছে সেইটো কথা কোনো চাগে হিচাপ দিব নোৱাৰিব আৰু দিয়াও নাই এতিয়ালৈকে গতিকে যি তেওঁলোকৰ আভ্যভৰা প্ৰতিশ্ৰুতি তেওঁলোকে ষ্ট্ৰীট লাইটৰ ব্যৱস্থাৰ কথা কৈছিলে নাই চিচি কেমেৰা ভাঙি চিঙি শেষ হৈ গ'ল আৰু ষ্ট্ৰীট লাইটবিলাক ভাঙি চিঙি শেষ হৈ গ'ল আজি নতুনকৈ যিবিলাক দলং নিৰ্মাণ কৰিছে উৰণীয়া সেতু এই উৰণীয়া সেতুত যিবিলাক চমকবাজি কৰি পেলাই তেওঁলোকে কিছুমান লাইট লগাইছিলে এই লাইটবিলাকো কিন্তু মানুহে ভাঙি চিঙি থৈ যায় গতিকে তেওঁলোকে নিৰাপদ স্থানত সেইবিলাক বস্তু লগোৱা নাই আৰু নিৰাপদ স্থানত নলগালে সাধাৰণ মানুহে এইবোৰ কথা ইমান বুজি নাপায় আৰু আমাৰ ইয়াত চুৰকাৰী বহুত বেছি গতিকে গুৱাহাটী চহৰখনত সাধাৰণতে দিন দুপৰতে দেখিছে আপোনালোকে কেনেকুৱা মানুহৰ ডিঙিৰ পৰা চেইন চুৰ কৰি লৈ যায় বেগ লৈ পেলাই পলাই যায় গতিকে তেওঁলোকে যদি চিচি কেমেৰাৰ ব্যৱস্থা ভালদৰে নকৰে এখন চহৰ কেতিয়া আগশাৰীত পৰিণত হ'ব যেতিয়া চিচি কেমেৰা থাকিব তাত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা থাকিব তাত জাবৰ জোঁথৰ উঠোৱাৰ ব্যৱস্থা থাকিব পৰিপক্কভাৱে পানী তুলিৰ ব্যৱস্থা থাকিব তেতিয়া এখন চহৰ ভাল হয় আজি পৌৰপতিসকলক নিয়োগ কৰাৰ পিছতো তেওঁলোকে সেই অঞ্চললৈ গৈ দেখা দিয়া নাই আৰু আটাইতকৈ দুখ লগা কথা আজি ভঙাগড় GMC হস্পিটালৰ পিছফালেদি যিটো ৰাস্তা দিছপুৰ কছাৰী বস্তি হৈ আহে এই ৰাস্তাটো দেখিলে আপোনালোকে আচৰিত হৈ যাব অত্যন্ত দুখ লগা আৰু ভয়ানক পৰিস্থিতি ইমান ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে তাত যে গাড়ীৰে আহোঁতে আমাৰ এনেকুৱা লাগিব আগৰ দিনত আজিৰ পৰা 50 বছৰ আগতে মানুহে গৰু গাড়ীৰে অহা যোৱা কৰিছিলে গৰু গাড়ীৰেহে চাগে আহিব লাগিব তেতিয়াহে চাগে আমি গম নাপাম কাৰণ গৰু গাড়ীৰ চকাবিলাক ডাঙৰ ডাঙৰ এতিয়া আমি এই সৰু সৰু গাড়ীবিলাকত আহিলে আমাৰ কঁকালৰ বিষ হৈ যায় আমাৰ হাত ভৰি বিষ হৈ যায় এনেকুৱা অৱস্থা আজি গুৱাহাটী খুদ একদম GMC হস্পিটালৰ পিছফালৰ ৰাস্তাটোৱে যদি আজি এনেকুৱা অৱস্থা আজি মেয়ৰবিলাকক কিয় ৰাখিছে কাউন্সিলৰবিলাকক কিয় ৰাখিছে তেওঁলোকে বিজেপিৰেতো সকলো কাউন্সিলৰ আমাৰ মাত্ৰ আম আদমি পাৰ্টি এগৰাকী মাত্ৰ সন্মানীয় পাৰিষদ আছে কিন্তু বাকীটো তেওঁলোকৰে সকলো গতিকে অগপদলৰো আছে তাত পাৰিষদ তেওঁলোকে কিন্তু আজিলৈকে কিন্তু কিয় মাত মতা নাই এই কথা আমি নেজানো তেওঁলোকে হয়তো অসুবিধা পোৱা নাই কিন্তু আমি আম আদমি পাৰ্টিৰ আমি সকলোৱে অসুবিধা পাইছোঁ আৰু তাৰ কাৰণে আজি আমি মাত মাতিবলৈ বাধ্য হৈ পৰিছোঁ গতিকে এটা কথাই ক'ম তেওঁলোকে কেৱল মুখৰ কথাৰে নহয় কামেৰেও কৰি দেখুৱাওক গুৱাহাটী মহানগৰৰ অৱস্থা কিন্তু অত্যন্ত বেয়া হৈ গৈ আছে যাৰ কাৰণে উৰণীয়া সেতু বৃদ্ধি পাইছে কাৰণ কৃত্ৰিম বান সমস্যা কোনোৱে সমাধান কৰিব নোৱাৰে আমি যিমান বছৰ দেখিলোঁ যিমান চৰকাৰ আহি কোনো আজিলৈকে কৃত্ৰিম বান অৱস্থা বানৰ পৰিস্থিতি চম্ভালিব পৰা নাই আজি অশোক সিংঘল ডাঙৰীয়াৰ নেতৃত্বত জাইকাৰ যি পাইপ পুতি পেলাই মানুহ মৰিলে কেইবাটাও মানুহ জখম হ'ল 2-3জন মানুহ মৃত্যুমুখত পৰিল সেইবিলাকৰ কিন্তু উচিত তদন্তও আজিলৈকে নহ'ল ইমান বেয়া পাইপ লগাই দিলে তেওঁলোকে যে মানুহ মৰি গ'ল মানুহ মৰাৰ পিছতো তেওঁলোকক কিন্তু কোনো হিলাব পৰা নাই তেওঁলোক ইমানেই অসীম ক্ষমতাশালী ইমানেই তেওঁলোক দাম্ভিক ইমানেই তেওঁলোক অহংকাৰী তেওঁলোকে ক্ষমতা পাই তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে কিন্তু সাধাৰণ জনতাই সময় তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব আক্ৰান্ত হৈছে মানুহ দিনে দিনে আজি ষ্ট্ৰোকৰ পৰিমাণ বাঢ়ি গৈছে ডেকা ডেকা মানুহবিলাক ষ্ট্ৰোক হৈ মৃত্যুমুখত পৰিবলৈ আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ ছালৰ বেমাৰ আৰম্ভ হৈছে গতিকে আজি যি প্ৰদূষণৰ অৱস্থা গুৱাহাটী বুলিয়ে নকওঁ মই আজি উত্তৰ পূৰ্বাঞ্চলৰ এখন খুব গুৰুত্বপূৰ্ণ চহৰ হিচাপে তেওঁলোকে কয় দিল্লীৰ আমাৰ ৰজাসকলে কয় যে এয়া অষ্টলক্ষী অসমক অষ্টলক্ষী বুলি কয় উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষী বুলি কয় কিন্তু আজি আপোনালোকক আৰু এটা খবৰ দিম যে দেখিব আজি আপোনাৰ দেশৰ 4,500খন পৌৰ নিগম কেণ্টনমেণ্ট বোৰ্ড আৰু গংগাৰ পাৰা চহৰক সামৰি কৰে প্ৰতিযোগিতাত সপ্তমবাৰলৈকে কিন্তু প্ৰথম স্থান অধিকাৰ কৰিছে ইন্দোৰ চহৰে আৰু দ্বৈতভাৱে স্থান লাভ কৰিছে গুজৰাটৰ চুৰাট চহৰে
ইমানৰ পিছতো কিন্তু এই দুখন চহৰে 7-12লৈকে তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে কাম ভালদৰে কৰিছে, যাৰ ফলত আজি তেওঁলোকে ৰিজাল্ট পাইছে। আজি উত্তৰ পূব মণ্ডলৰ কিন্তু আৰু এটা ভাল খবৰ আছে, সেইটোও আমি কম যে পৰিচ্ছন্ন চহৰ হিচাপে গোলাঘাট চহৰখনকো সামৰি লোৱা হৈছে। দিল্লীৰ চেৰাই বৰ্ণিহাট প্ৰদূষিত হৈছে, নলবাৰী চহৰ প্ৰদূষিত হৈছে। গতিকে এইটো এটা ভয়ানক কথা। আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি এই সংবাদ মেলযোগে আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি আহ্বান জনাবলৈ বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়, আপুনি কিমান পাৰে হিতাধিকাৰী বঢ়াই সৃষ্টি কৰি আছে, কিন্তু আজি হিতাধিকাৰীসকল জীয়াই থাকিব ক'ৰ পৰা? যদি আজি জলবায়ু প্ৰদূষিত হয়, বায়ু যদি আজি প্ৰদূষণমুক্ত নহয়, তেনেহ'লে কোনো মানুহে জীয়াই থাকিব নোৱাৰিব। গতিকে আপুনি আজি আমাৰ চহৰ উন্নয়নৰ নামত আপুনি 20 বছৰ ধৰি নগৰ উন্নয়ন মন্ত্ৰী আছিলে কংগ্ৰেছৰ দিনত, সেই সময়ৰ পৰা আজিলৈকে আপুনি মন্ত্ৰী হৈয়ে আছে। বৰ্তমান আপুনি অসমৰ এজন অভিভাৱক, আজি আপুনি এজন মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰী হিচাপে আপোনাকে আমি আহ্বান জনাম যে আপুনি যি ধৰণে ঢাল ঢোল বজাই নিৰ্বাচনৰ সময়ত আপুনি কৈছিলে যে আমাৰ গুৱাহাটী চহৰখনক ডিজিটেল চহৰলৈ পৰ্যবেক্ষিত কৰিব, টুইন টাৱাৰ বনাব, আপোনালোকে নালাগে আমাক টুইন টাৱাৰ, আমাক জীয়াই থাকিবলৈ দিয়ক। আম আদমি পাৰ্টীয়ে আমি আহ্বান জনাইছোঁ, সাধাৰণ মানুহক খুব সুন্দৰকৈ জীৱন যাপন কৰাৰ আপোনালোকে সুবিধাখন কৰি দিয়ক আৰু গুৱাহাটী মহানগৰখন স্বচ্ছ কৰক, আপোনালোকে চাফা কৰক। অশোক সিংঘল ডাঙৰীয়াক কৈছোঁ যে আপুনি যেতিয়া ভাৰতৰ পৰা বেলেগ ৰাজ্যৰ পৰা ক্ৰিকেট দল আহে, ভৰলু নদীখনৰ ওপৰত কাপোৰেৰে ঢাকি লজ্জা নিবাৰণ কৰিব নালাগে, ভৰলু নৈখন চফা কৰাৰ ব্যৱস্থা কৰক। যি প্ৰতিশ্ৰুতি আপোনালোকে GMC ইলেকশ্যনৰ সময়ত দিছিলে, এই প্ৰতিশ্ৰুতি আপোনালোকে পূৰণ কৰক। আৰু এয়া আমাৰ দাবী, এয়া দাবী আপোনালোকে পালন কৰিবই লাগিব, কাৰণ আমি টেক্স দি আহিছোঁ। আমি গুৱাহাটী মহানগৰবাসীয়ে টেক্সৰ ওপৰত টেক্স দিছোঁ। আপোনালোকে প্ৰতিদিনে আমাৰ পৰা পইচা লৈ আছে, প্ৰতিটো কামৰ কাৰণে আপোনালোকে মাহে মাহে বঢ়োৱাৰ নিচিনাকৈ 2-3 মাহৰ মূৰে মূৰে আপোনালোকে টেক্স বৃদ্ধি কৰি আছে। গতিকে আমি টেক্স দি আছোঁ, আমি যিহেতু কৰদাতা, গতিকে কৰদাতা হিচাপে আমি আপোনালোকক দাবী কৰিছোঁ। আম আদমি পাৰ্টীয়ে দাবী কৰিছে, যিহেতু আমি আম আদমি পাৰ্টীয়ে স্বচ্ছ আৰু নিকা ৰাজনীতিক বিশ্বাস কৰোঁ, গতিকে যি ধন এই উন্নয়নৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছে, এই ধনসমূহ সঠিক ৰূপত সঠিক ঠাইত আপোনালোকে ব্যৱহাৰ কৰক আৰু গুৱাহাটী চহৰখনক আপোনালোকে স্বচ্ছ চহৰ হিচাপে ভাৰতৰ ভিতৰতে যাতে 1 নম্বৰ চহৰ হিচাপে আমি গৌৰৱত মূৰ দাঙি ক'ব পাৰোঁ, তেনেকুৱা ব্যৱস্থা কৰক।